নমস্কাৰ সকলোকে মই আছো বৰ্তমান সিভিল চাপৰি কলেজ তিনিআলিত থকা জেবি কমপ্লেক্স যেহেতু গম পাইছিলে আগৰ যিটো ভিডিঅ' আপোনালোকে চাইছিলে যে যোৱা 1 মাৰ্চত সিভিল চাপৰি কলেজ তিনিআলি জেবি কমপ্লেক্সতে শুভাৰম্ভণি কৰা হৈছিলে মেছাজ চিটি ট্ৰাক এণ্ড ডক্টৰ হাব আৰু ৰাইজৰ বহুত বেছি সুবিধা হৈছে এটা ভাল খবৰ দিবৰ কাৰণে আজি এই ভিডিঅ'টো বিশেষকৈ প্ৰস্তুত কৰিছোঁ কিয়নো আজিৰ এই ভিডিঅ'টো বিশেষকৈ পিতৃ মাতৃ যাৰ নেকি সন্তান আছে বা মাইনা মাইনী আছে তেওঁলোকৰ বহুত বেছি উপযোগী কিয়নো দাদাহঁতে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে যে আজি কেইদিনমান পাছত আচলতে অৰ্থাৎ তাৰিখটো হৈছে অহা 22 মাৰ্চ দেওবাৰ ইয়াত খুব সুন্দৰকৈ শিশুৰ যি স্বাস্থ্য পৰীক্ষা শিবিৰ ৰখা হৈছে আপোনাৰ মুখে সুধোন কেনেধৰণৰ সুবিধা দিব বা কি আয়োজন কৰিছে অকণ জনাই হ'ব দৰ্শক সুবিধা দিম মানে 22 মাৰ্চ তাৰিখে আমাৰ যিমান শিশু আছে তেওঁলোকক মানে নিউট্ৰিচনৰ ওপৰত বিশেষকৈ মানে কোনটো বয়সত কি খুৱাব লাগিব মানে শিশুসকল দেশৰ ভৱিষ্যত তেওঁলোকক আগবঢ়াই লৈ যায় কোনটো বয়সত কি খুৱাব লাগিব ব্ৰেইন ডেভেলপমেণ্টৰ পৰা ধৰি গোটেইখিনি বিনামূলীয়াকৈ ৰখা হৈছে বিনামূলীয়া ডক্টৰ সোহিনী দাস বাইদেউ থাকিব ডক্টৰ ফিজ একো নাই মানে ডক্টৰ ফিজ নাই আৰু যদি কোনোবা বেমাৰ লৈ আনে সেইটো বেলেগ কথা আৰু বেমাৰ আমি সেইদিনাখন সেইটো ফ্ৰী ৰাখি দিম যদি মেডিচিন লাগে সেইটো বেলেগকৈ নিব লাগিব বাকীখিনি চোৱা-চিতা সম্পূৰ্ণ বিনামূলীয়া চোৱা-চিতা ফ্ৰী আৰু যদি কিবা মেডিচিন দৰকাৰ হয় তেতিয়া সেইটো লৈ যাব লাগিব তেওঁলোকে ডক্টৰ ক'ৰ পৰা আহিব ডক্টৰ ডিব্ৰুগড় পৰা আহিব মানে শিশু বিশেষজ্ঞ আহি যাব শিশু বিশেষজ্ঞ এদিনৰ বাবে মানে অহা 22 মাৰ্চ প্ৰত্যেক বৃহস্পতিবাৰ দেওবাৰে থাকেই আমাৰ ইয়াত কিন্তু এইটো কেম্পটোত মানে এদিনৰ কাৰণে আহিব আৰু কেম্পটো এদিনেই হ'ব নহয় এদিনেই হ'ব গতিকে অহা 22 মাৰ্চ দেওবাৰ পৰিছে বিশেষকৈ আমাৰ ইয়াত বজাৰ বাৰ সকলো ৰাইজৰ সুবিধা হ'ব বিশেষকৈ নহয়নে সকলো আহক আগতীয়াকৈ আমাক ফোন কৰি ফোন নম্বৰটো দি দিব আগতীয়াকৈ ফোন কৰি নামটো ভৰাই থ'ব মানে আগতীয়াকৈ হ'ব আৰু আগতীয়াকৈ ভৰালে আগতীয়াকৈ পাই যাব চিএলকে হ'ব ভিতৰত বাইদেউ আছে কোনো বাইদেউৰ মুখে জানিব বিচাৰিম কেনেধৰণৰ সুবিধা দিছে এইফালে বাইদেউ ওচৰত আহিলোঁ বাইদেউ নমস্কাৰ বাইদেউ আপোনাৰ ভাল নামটো মোৰ নাম ডক্টৰ সোহিনী দাস যিহেতু আমাৰ গম পাইছোঁ ধুনীয়াকৈ শিশুৰ যিটো পৰীক্ষা শিবিৰ আয়োজন কৰাৰ কথা সিদ্ধান্ত কৰিছে কেনেধৰণৰ পৰীক্ষা কৰা হ'ব আচলতে অকণ জনাই দিব দৰ্শকসকলক ধুনীয়াকৈ মানে বাচ্চাকেইটাক মানে 6 মাহলৈকে মাকৰ গাখীৰ চবতকৈ ভাল বস্তু হয় তাৰপিছত কি খাদ্য খুৱাব লাগে যোনটো মানে সিহঁতৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ কাৰণে লাগিব সেইবিলাক মানে কাৰণে আমি অকণমান কাউন্সেলিং কৰিম বুজাই দিম আৰু লগতে ইমিউনাইজেশ্যনটো টীকাকৰণটো দৰকাৰ হয় তেতিয়াহ'লে বাচ্চাৰ গ্ৰোথ ডেভেলপমেণ্ট আৰু ৰোগৰ প্ৰতি মানে ৰক্ষাৰ ক্ষমতাটো হ'ব সেইটো কাৰণে তাৰিখটো কেতিয়ালৈ সিদ্ধান্ত কৰিছে 22nd মাৰ্চ দেওবাৰ হয় দেওবাৰ পৰিছে ভাল হৈছে দেওবাৰ কাৰণে ভাল হৈছে যেহেতু আমাৰ ইয়াত মাৰ্কেট প্লেচ হ'ব দেওবাৰ দিনা মানুহৰ সমাগম বহুত বেছি হৈ যায় আচলতে সম্পূৰ্ণ বিনামূলীয়া এনে চেকআপটোতো বিনামূল্যে আৰু কাউন্সেলিংটো বিনামূল্যে হৈ আছে বাট কিবা দৰৱ যদি কাৰোবাৰ কিবা বেমাৰী থাকে সেই দৰৱখিনি কিনিবলৈতো সেইটোতো মানে যেনেকুৱা চাৰ্জ থাকে সেইটো বাকী সম্পূৰ্ণ বিনামূলীয়া চোৱা-চিতাখিনি গম পালে সকলো গম পাইছে বাইদেউ ক'লেই অহা 22 মাৰ্চ দেওবাৰ পৰিছে সকলো আহিব এই যি জেবি কেম্প কমপ্লেক্সত থকা যি মেছাজ চিটি ট্ৰাক এণ্ড ডক্টৰ হাব ইয়াৰ ধুনীয়াকৈ বিনামূলীয়া যি শিশুৰ পৰীক্ষা আচলতে কৰা হ'ব সম্পূৰ্ণ বিনামূলীয়া আৰু সকলো আহিব সিমানেই সেইটো ধন্যবাদ জনাইছোঁ